সে কি হ'ল বাৰু? মই ভবাই নাছিলোঁ যে কাবেৰীয়ে মোৰ পৰা এনেকৈ হেৰাই যাব। এদিন দুদিন কৰি এসপ্তাহ পাৰ হৈ গ'ল। কাবেৰীৰ কিবা সন্ধান পাওঁ বুলি ভাবি মই তাই থকা ভাড়াঘৰটোলৈ গ'লোঁ। দুদিনৰ কাৰণে যোৱা মানুহজনী এসপ্তাহলৈকে অহা নাই যে। টুলেট লগাই থৈছে দেখোন। কেনেবাকৈ কাবেৰীৰ ৰুমটো এৰি দিয়া নাইতো। কি হে, ঘৰ লাগিছিল নেকি? নাই, ঘৰ নালাগে। মানে ইয়াত যে থাকে কাবেৰী, তাইকে লগ কৰিবলৈ আহিছিল। ইয়াততো কোনো কাবেৰী নামৰ ছোৱালী নাথাকে। আছিল, মই তাই থাকোঁতে আহিছিল নহয় কেইবাবাৰো। আপোনাক মই অহা দেখিছিলোঁ, কিন্তু তাইৰ নাম কাবেৰী নহয়, পঞ্চিতা ভৰালী। বনশিখা ভৰালী নহয়, আপোনাৰ কিবা ভুল হৈছে নেকি? তেওঁ ঘৰ এৰি যোৱা এসপ্তাহে হ'ল। ঘৰত কোনোবা ঢুকাইছে বোলে। 3 মাহৰ ভাড়া দিবই থাকিলে। আপুনি এইবোৰ কি কৈ আছে মই একো বুজি পোৱা নাই। ইয়াত কাবেৰীহে আছিল, তাইৰ ঘৰতো কোনো ঢুকোৱা নাই। তাই বেংকৰ কাম এটা দুদিনৰ কাৰণে ঘৰলৈ গৈছে। এতিয়া মই আপোনাৰ কথাহে বুজি পোৱা নাই। ইয়াত পঞ্চিতা আছিলে, ঘৰত কোনোবা ঢুকোৱা কাৰণে ঘৰ এৰি গুচি গ'ল। আচ্ছা, তাইৰ বস্তু বাহিনীখিনি কেতিয়া নিলে? 3 মাহৰ যে ভাড়া দিয়া নাছিল, বস্তুখিনি দি থৈ গ'ল। কিন্তু মোৰ লোকচান হৈ গ'ল। হ'লেও উপায় নাই, ঘৰৰ মানুহ মৰিছে যেতিয়া। নাই, এইবোৰ মিছা কথা কৈছে আপুনি। এইবোৰ চব মিছা কথা। তাই ঘৰত কোনো ঢুকোৱা নাই। তাই বেংকৰ কাম এটাত ঘৰলৈ গৈছে আৰু মোৰ পৰা 5 লাখ টকা লৈ গৈছে। আৰু মোৰ স্কুটিখন লৈ তাই ভাইকৰ লগত ঘৰলৈ গৈছে। 5 লাখ? অঁ, তেতিয়াহ'লে আপুনি ইয়াত কি কৰি আছে? তাইক শিৱসাগৰ ঘৰলৈ বিচাৰি যাওক। ঘৰলৈ যাওক, ঘৰত গৈ যাওক। শিৱসাগৰ? তাইৰ ঘৰটো তেজপুৰতহে। নেজানো দেই আপুনি কি কৈ আছে। মোক দিয়া তথ্যমতে তেওঁৰ ঘৰ শিৱসাগৰতহে। তাইৰ নাম পঞ্চিতা। ফাঁকি, এইবোৰ চব মিছা কথা। আপুনি মোক মিছা কথা কৈছে। মই আপোনাৰ ওচৰলৈ আকৌ আহিম কিন্তু। অঁ, মামা। বৌ, অঁ মামা, মই এতিয়া কি কৰোঁ? বৌ, মই মৰি গ'লো মই। আৰে তোমালোকে একো নোকোৱা কিয়? মই কি ক'ম? যেতিয়া ক'ব লাগিছিল তেতিয়া কৈছিলোঁ, কিন্তু মোৰ কথা নুশুনি, নয়নৰ কথা নুশুনি দুদিনৰ কাৰণে লগ পোৱা ছোৱালীজনী আমাতকৈ বেছি বিশ্বাসী হ'ল। এতিয়া আৰু সেইবোৰ কথা কৈ কিবা লাভ আছে জানো মামা? মই তাইক ভাল পাইছিলোঁ, বহুত বেছি ভাল পাইছিলোঁ। কিন্তু মোৰ ভাল পোৱাৰ লগত যে তাই এনেকুৱা কৰিব, সেইটো মই কেতিয়াও ভবা নাছিলোঁ। কিয়? নয়নেওতো তোমাক কৈছে যে প্ৰেম কৰা, কিন্তু অন্ধ নহ'বা। মই এটা মূৰ্খ মই দাদাবোৰ কথা শুনা হ'লে, তোমাৰ কথা শুনা হ'লে আজি মোৰ এইটো অৱস্থা নহয়। মই তোমালোকৰ কথা নুশুনি আজি এনেকুৱা অৱস্থা হ'ল। অ' মামা, মই দাদাৰ টকাখিনি মই তাইক দি দিলোঁ।
মই ভুল কৰিছোঁ মোক তুমি শাস্তি দিয়া মামা মোক মাৰা 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 প্ৰসেন, এইবোৰ কি কৰিছা তুমি? মাৰা প্ৰসেন, এই ৰ'বা, কি কৰিছা? আমি আছো নহয়, তুমি ইমান চিন্তা কৰিব নালাগে। অঁ, সি ওলে নেকি? টোপনি যোৱা নাই, বিচনাতে এনে বাগৰিহে আছে। বাৰে বাৰে খালি মোৰ কি হ'ব বুলি কৈ আছে। 5 লাখকৈ টকা ধেমালি নেকি? লগত তাৰ স্কুটিখনো গ'ল। স্কুটিখন ইমান মৰমৰ আছিল তাৰ, ধূলি অকণ পৰিলেও বাহিৰতে কাপোৰে চাফা কৰিহে ভিতৰলৈ সোমোৱাইছিল। আজিলৈকে কাকোৱে চলাবলৈ দিয়া নাছিল। কিনো মন্ত্ৰীভ্ৰম হ'ল ল'ৰাটোৰ। এটা কথা কি জানা বোৱাৰী, সি মানুহ চিনাত ভুল কৰিলে। মই আৰু নয়নেতো তোমালোকক বাৰে বাৰে কৈছিলোঁ, ছোৱালীজনী ঘৰখন মাক বাপেক চিনি থোৱাটো ভাল। কিন্তু কি হ'ব, তোমালোকেতো মোৰ কথা নুশুনিলা। এতিয়া ভুল শুদ্ধ বিচাৰ কৰি থাকিলে জানো হ'ব মামা? প্ৰসেনৰ মনটো কেনেকৈ ভাল কৰিব পাৰি, এতিয়া সেইটোহে আমি ভাবিব লাগে। এৰা, ভাত পানী বনাবলৈকে নহ'ল নহয় মামা, আপুনি কিবা অকণ খাই লয় নেকি? সি কিবা খালে জানো? তাক খোৱাৰ কথা কোৱাৰ এতিয়া পৰিৱেশ আৰু নাই, ক'তনো খাব পাৰিব? মোৰো একো খাবলৈ মন যোৱা নাই। বোৱাৰী, তুমি এটা কাম কৰা, তুমি কিবা এটা খাই শুই থাকাকে যোৱা। মইনো কিহৰ ফূৰ্তিত খাম মামা? ইমান ধুনীয়াকৈ শান্তিৰে চলি থকা ঘৰখনত ক'ৰ পৰানো কি অশান্তিখন সোমালে? হোৱাবোৰতো হৈয়েই গ'ল। এতিয়া আমি মানুহকেইটা ভালেৰে থাকিব পাৰিলেই হ'ল। টকা গ'ল, আকৌ আহিব। কিন্তু সিহঁতে যদি তাক মাৰি পেলালেহেঁতেন? হে কৃষ্ণ! প্ৰসেন! প্ৰসেন! কি কৰি আছা? উঠা! উঠা! এনেকে কিয় শুই আছা? উঠাচোন, উঠা! উঠাচোন! উঠা না! উঠাচোন, উঠা! উঠা! তোমাৰ হৈছে কি প্ৰসেন? উঠা! এনেকে কিয় আছা? মামা! মামা! হে? সাংঘাতিক কাণ্ড হৈছে। কি হৈছে? প্ৰসেনে কি কৰিছে চাওকচোন। প্ৰসেন কি কৰিছে? ঐ প্ৰসেন, ভাগিন, অ ভাগিন, কি কৰি আছে? উঠাচোন, উঠা। নহয় নহয়, উঠাচোন, উঠা উঠা, অকণমান উঠাচোন, উঠাচোন। এইয়া এনেকৈ কৈ থাকিব নাপায় নহয়, উঠাচোন। এইয়াহে, ব'ল আমি বাহিৰৰ পৰা আহোঁগৈ। নাই নাযাওঁ। কিয়? মাৰিব, দাদাই মাৰিব, বৌয়ে মাৰিব। কোনেও নেমাৰে তোমাক। ঠিক আছে, ঠিক আছে, বাহিৰলৈ যাব নালাগে। এইখিনিতে বহা, আহাচোন, আহা, মই আছোঁ নহয়, আহা। অ ভাগিন, ব'লাচোন। আহাচোন একো প্ৰসেন। নহয়, একো নহয়, ব'লাচোন, বহাচোন। এইয়া, এতিয়াহে ভাল ল'ৰা। প্ৰসেন, এয়া চোৱা, এয়া তোমাৰ মামা। মই তোমাৰ বৌ। চোৱা, একো হোৱা নাই প্ৰসেন, একো হোৱা নাই। আৰু আমি তোমাক একো হ'বলৈ নিদিওঁ নহয়।
এয়া তুমি কি কৰিছা ভাগিন কোৱাচোন নাপায় নহয় ভাল ল'ৰা এনেকুৱা কৰে নেকি কোৱাচোন একো নহয় চব ঠিক হৈ যাব চাবা দেই অ' মামা হা? সিহঁতে মোৰ চব লৈ গ'ল মোক শেষ কৰি থৈ গুচি গ'ল মামা একো নহয় প্ৰখেন টকাহে নিছে তোমাৰ পৰা তোমাকতো একো কৰিব পৰা নাই টকা বাইক এইবিলাক আকৌ আহিব অঁ মাত্ৰ তুমি ভালে থাকা প্ৰখেন তুমি ভালে থাকাচোন এনেকুৱাখন কৰি নাথাকিবা চোৱা ভাগিন মই তোমাক একদম নতুন এখন স্কুটি কিনি দিম তুমি খালি এনেকুৱাখন কৰি নাথাকিবা চোৱা আমি তোমাৰ দাদা বৌ মই তুমি আমি সকলোৱে আকৌ একেলগে আগৰ দৰেই থাকিম ভালদৰে থাকিম হয় নে নহয়? মই আৰু তোমাৰ বৌ আছো যেতিয়া কোনেও একো কৰিব নোৱাৰে চব ঠিক হৈ যাব চব ঠিক হৈ যাব প্ৰখেন হেৰা বোৱাৰী মামা সি ভাত খালেনে খালে আজি ডাইনিং ৰুমতে খাম বুলি কৈছিলে মই বোলো আজি নালাগে কালিৰ পৰা একেলগে খাবা কিন্তু সি মোক এটাও কথা নক'লে বুজিছা কেৱল তলমূৰ কৰি বহিহে থাকিল সি বৰ ডাঙৰ আঘাত পাইছে মামা আচলতে সি আমাৰ আগত বিৰাট লাজো পাইছে তাৰ এই লাজ সংকোচবিলাক আমি আঁতৰাব লাগিব মইতো তাৰ আগত যিমান পাৰি সহজ হৈ থাকোঁ সি টকা পইচাৰ কথা উলিয়ালে মই একেবাৰে গুৰুত্ব নিদিওঁ মই ভাবোঁ এই টকা পইচাৰ কথাবোৰ যদি সি পাহৰি যায় নহয় সি আকৌ স্বাভাৱিক হৈ পৰিব মামা ডক্তৰক দেখুৱাব লাগিছিল নেকি বাৰু কিজানি কিবা ট্ৰিটমেণ্ট কৰিলে ভাল হৈ যায় ডাক্তৰৰ ওচৰলৈ লৈ গ'লে সি বা আকৌ কেনেকুৱা ট্ৰিট কৰে গতিকে আমি দুদিনমান চাই লওঁ নেকি মোৰ বিশ্বাস টকাখিনিৰ কথা পাহৰি গ'লে সি কিন্তু ভাল হৈ উঠিব ছোৱালীজনীৰ সঠিক ঠিকনাটো জনাহেঁতেন পুলিচক দিলে বাৰু তাইক বিচাৰি উলিয়াব পাৰিবনে ইমানখিনি টকা চুৰ কৰিছে পুলিচক জনোৱাটো কিন্তু উচিত আছিল ন মামা জনাব লাগিব কি হ'ল তুমি ফোনটো ৰিচিভ কৰা নাই যে ইমান দেৰিৰ পৰা মাৰি আছিলো ঠিক আছে বুজিছোঁ কিন্তু তথাপিতো প্ৰখেনৰ এনেকুৱা এটা অৱস্থাত মই অকলে বৰ বিভূতিত পৰিছোঁ জানানে ভাগ্য ভাল যে মামা আহি ওলালেহি নাই নাই অঁ নহ'লেতো ময়ে পাগল হৈ গ'লোহেঁতেন নাই নাই মামা থকাৰ বাবে এনেকুৱা পৰিস্থিতিটো মই অলপ সাহস পাইছোঁ ঠিক আছে বাৰু হ'ব দিয়া কেইদিনমান ছুটি লৈ পাৰিলে ঘৰলৈ অহাৰ ব্যৱস্থা কৰা দুদিনমান দেৰিকৈ হ'লেও আহা ঠিক আছে হ'ব দিয়া ৰাখিছোঁ